পৰ্যটকৰ বাবে বন্ধ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি সৌন্দৰ্য এতিয়াৰে পৰা উপভোগ কৰিব নোৱাৰিব পৰ্যটকসকলে আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰে পৰা বন্ধ কৰি দিয়া হৈছে কাজিৰঙা। আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দৰ্য উপভোগ কৰিব নোৱাৰিব পৰ্যটকে। 2023 চনৰ 15 অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল কাজিৰঙা। এইবাৰ পৰ্যটকে ভংগ কৰিলে পূৰ্বৰ সকলো অভিলেখ। কাজিৰঙালৈ আহিল দেশ-বিদেশৰ বহু পৰ্যটক। প্ৰধানমন্ত্ৰীৰ কাজিৰঙা দৰ্শনৰ পিছতে কাজিৰঙাত বৃদ্ধি পৰ্যটকৰ সংখ্যা। আৰু আমি জনাই গৈছো যিহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি পৰ্যটক সেই পৰ্যটকে আচলতে পূৰ্বৰ যি ৰেকৰ্ড আছিলে বা পূৰ্বৰ যিসমূহ অভিলেখ আছিলে সকলো ভংগ কৰিছে। এবাৰ দেশী বিদেশী বহু পৰ্যটক কাজিৰঙা দৰ্শনৰ বাবে আহিছিলে আৰু যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা দৰ্শন কৰিছিলে অসমত উপস্থিত হৈ তেওঁ কাজিৰঙাত কটাইছিলে গতিকে প্ৰধানমন্ত্ৰীগৰাকী কাজিৰঙা অহাৰ পিছতে আচলতে পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে আৰু যিহেতু বৰ্তমান সময়ছোৱাত যিহেতু ৰাজ্যত বান পৰিস্থিতিৰ সৃষ্টি হৈছে বা বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে কিছু কিছু অঞ্চলত গতিকে কাজিৰঙাতো বানৰ যি বানপানী হ'ব পাৰে বা হৈছে ইতিমধ্যে কিছু কিছু স্থানত গতিকে বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ কৰি দিয়া হৈছে। এতিয়া সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাজু হৈছে। আৰু আমি জনাই গৈছো যিহেতু কাজিৰঙাত বিগত বৰ্ষসমূহতকৈ এইবাৰ আচলতে সকলো অভিলেখ ভংগ কৰি বহু পৰ্যটকৰ আগমন ঘটিছিলে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী বিদেশী সকলো পৰ্যটক কাজিৰঙালৈ আহিছিলে। কাজিৰঙাৰ যি নৈসৰ্গিক সৌন্দৰ্য বা জীৱ-জন্তুৰ কাষৰ পৰা চাব পাৰিলে তেওঁলোকে আৰু যিহেতু এইবাৰ সোণালী বাঘ বা এনেধৰণৰ বিভিন্ন জীৱ-জন্তু তেওঁলোকে প্ৰত্যক্ষ কৰি নিচেই কাষৰ পৰা প্ৰত্যক্ষ কৰি আপোন পাহৰা হৈ পৰিছিলে আৰু আমি জনাই গৈছো যিহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি বন্ধ কৰি দিয়া হৈছে পৰ্যটকৰ বাবে আৰু 2023 চনৰ 15 অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যি 15 অক্টোবৰ 2023ত মুকলি কৰা হৈছিলে পৰ্যটকৰ বাবে আৰু আজিৰ দিনটোত পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি সৌন্দৰ্য সেয়া উপভোগ কৰিব নোৱাৰিব পৰ্যটকে। আজি বন্ধ কৰি দিয়া হৈছে আৰু আমি পুনৰবাৰ জনাই গৈছো যিহেতু এইবাৰ বহু সংখ্যক পৰ্যটকৰ আগমন ঘটিছিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। দেশী বিদেশী পৰ্যটকে ভিৰ কৰিছিলে সেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙাৰ নৈসৰ্গিক শোভা আচলতে উপভোগ কৰিবলৈ আহিছিলে বহু আচলতে পৰ্যটক দেশী বিদেশী বহু পৰ্যটক আহিছিলে আৰু সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীগৰাকীয়েও যিহেতু কাজিৰঙা দৰ্শন কৰিছিলে তেওঁ আহিছিলে কাজিৰঙাত কটাইছিলে গতিকে প্ৰধানমন্ত্ৰীৰ কাজিৰঙা ভ্ৰমণৰ পিছতো আচলতে পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে আৰু বৰ্তমান সময়ছোৱাত পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ কৰি দি বান পৰিস্থিতিৰ সৈতে আচলতে মোকাবিলা কৰিবলৈ ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাজু হৈছে।